যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমতে তথ্য বিভ্ৰান্ত কৰিছে তেওঁ কৈছে যে মীৰা বৰঠাকুৰে 4 লাখ ভোট পাইছে মই 4 লাখ ভোট নহয় ইলেকশন কমিশনৰ মই এখন দেখুৱাই দিছো ফেসবুকতো দিছো চাই লব আপোনালোকে মই 6,43,797 টা ভোট পাইছো তেওঁ এবাৰত কলে যে 4 লাখ ভোটে মই মুছলমানৰ ভোট পাইছো মই মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে মীৰা বৰঠাকুৰক কিবা ভয় খাইছে নেকি মইতো পৰাজয় হৈছো মই পৰাজয় হোৱাৰ পিছত মই হিন্দুৰ ভোট পাইছো না মুছলমানৰ ভোট পাইছো এই অংক কৰাতকৈ ইলেকশনৰ পিছত যে আলু পিয়াজৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ যে দাম বাঢ়িলে এই দাম বৃদ্ধিটো কেতিয়া কমাব হেতুৱে নৰেন্দ্ৰ মোদীৰ লগত কথা পাতিব লাগিছিল পেট্ৰল ডিজেলৰ দাম বাঢ়িলে টুল টেক্সৰ 3 পৰা 5% বৃদ্ধি হ'ল লৰাছলি সংস্থাপন নাই হয় মই মুখ্যমন্ত্ৰী জ্ঞাতাৰ্থে জনাইছো মই পৰাজয় হবৰ কাৰণে মুখ পৰাজিত কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী অমিত শাহ আপোনাৰ গুটে কেবিনেট গুটে আসনি কোটি কোটি টকা আপোনাক খৰচ কৰি পেলাই আপোনালোকে 3rd ডিগ্ৰী 4th ডিগ্ৰী সব এপ্লাই কৰিবলগীয়া হৈছে তৎসত্ত্বেও মই 6 লাখ আপোনাৰ 43,797 পাইছো মই আপোনাৰ জ্ঞাতাৰ্থে জনাই দিছো মুখ্যমন্ত্ৰী একচুয়ালি চন্দ্ৰবাবু নাইডুৱে গৃহ বিভাগ বিচাৰিছে অমিত শাহ গুচি যাব এতিয়া ফাইল খুলে বুলি কাবুল তাবুল হৈছে গতে মুখ্যমন্ত্ৰীয়ে মুছলমানৰ ভোট আনিছো বুলি কৈ এইবিলাক কাবুল তাবুল বকি লাভ নাই মুখ্যমন্ত্ৰী মহোদয় আপোনাক কৈছো জুৱাল বিধানসভা নিৰ্বাচনতকৈ ভোট বৃদ্ধি হৈছে আপোনাৰ জালুকবাৰী সমষ্টিত মই পৰাজয় হৈছো বেলেগ কথা 47,400 এজন মানুহ তাত মুছলমান মানুহৰ ভোট আহা নাই এই মুছলমান মানুহ নহয় হিন্দু মানুহে আপোনাৰ এগেইনষ্টত ভোট দিছে সেন্ট্ৰেল গুৱাহাটী হাতীগাঁৱত এবাৰ আমি ভোট পোৱা নাই কাৰণ হাতীগাঁৱত আপোনাৰ লগত বন্ধ কোঠাত কথা পতা নেতাৰ মন্ত্ৰণাত হাতীগাঁৱৰ মুছলমান মানুহে ভয় খায় এবাৰ আমাক মুছলমান মানুহে ভয় দিয়ে ভোট দিয়া নাই আপোনাৰ সেন্ট্ৰেল গুৱাহাটী 33,661 টা ভোট যে পাইছো কমপ্লিটলি ইয়াত হিন্দু ভোট পাইছো তাত এটাও মুছলমান ভোট নাই নিউ গুৱাহাটীত 49,629 টা ভোট পাইছো ইয়াত মুছলমান মানুহে আমাক ভোট দিবলগীয়া অৱস্থা হোৱা নাই ইয়াত মুছলমান মানুহে ভোট দিছে যদি 2-3 মানুহে ভোট দিছে ডিমৰিয়াত 52,696 টা ভোট পাইছো ইয়াত জনগোষ্ঠী আৰু হিন্দু সম্প্ৰদায়ৰ মানুহে ভোট দিছে দিছপুৰৰ আমাৰ মই আচৰিত হৈছো যে আপোনাৰ লগত ৰাতি বন্ধ কোঠাত বৈঠকত বহা নেতাই মুছলমান মানুহক বজাৰ গৈ ভয় খুৱাইছে যে মুছলমান সকলে এবাৰ কংগ্ৰেছক ভোট দিব নালাগে দোকান বজাৰ যদি তহতৰ বন্ধ কৰি দিয়ে পিছত কিন্তু মুৰতাত ভাই আহি নাকান্দিবি বুলি কৈ মুছলমান মানুহক ভয় ভীতিগ্ৰস্ত কৰিছে এবাৰ হাতীগাঁও মুছলমান মানুহে কম সংখ্যক মানুহ আমাক ভোট দিছে আমি হিন্দু ভোট পাইছো 59,631 টা ভোট আমি দিছপুৰত পাইছো দিছপুৰ আৰু ডিমৰিয়া যদি দুইটা বুলাই যোৱাবাৰ আমি দিছপুৰ ডিমৰিয়া মিলি 70,000 ভোট পাইছিলো এবাৰ 1,12,900 ভোট এবাৰ আমি পাইছো তাৰ মানে 70 পৰা 1,12,000 হলে ভোট আমাৰ বৃদ্ধি হৈছে পলাশবাৰীত আমি 59,998 টা ভোট পাইছো মহোদয় পলাশবাৰীত কোনো মুছলমানে আমাক ভোট দিয়া নাই পলাশবাৰীত মাইক্ৰোস্কোপিক পাৰ্চেন্টেজ মুছলিম ভোট আহিছে বাকি সব হিন্দু অসমীয়া মানুহে ভোট দিছে বকু ছয়গাঁও তাত আমি জনগোষ্ঠী আৰু অসমীয়া মানুহৰ ভোট পাইছো মুছলমান সম্প্ৰদায় ভোট পাইছো কম পাৰ্চেন্টেজ ভোট পাইছো সোমৰিয়া বাই নেচাৰ সোমৰিয়াত 98% মানুহ মুছলমান সম্প্ৰদায়ৰ মানুহ আপুনি অহৰনিশে বিজেপিয়ে মুছলমান সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰি থকাৰ কাৰণে ঘৃণাৰ বিষবাষ্প বচোৱাৰ বাবে মিয়াকৈ তেওঁলোকক হেয় জ্ঞান কৰাৰ কাৰণে স্বাভিমানী প্ৰতিজন মুছলমানে আত্মসন্মানক যি বিশ্বাস কৰে তেওঁলোকে এবাৰ হিয়া উজাৰি আমাক ভোট দিছে আৰু মই এশবাৰ কৈছো গণতান্ত্ৰিক প্ৰক্ৰিয়াত মোক হিন্দু মুছলমান শিখ ইসাই সকলোৰে ভোট আমাক লাগে আৰু লাগিব আমি সমৰিয়া ৰাইজক মই আপোনাক জনাই থৈছো যে আমি সমৰিয়া ৰাইজে 1,81,000 ভোট কংগ্ৰেছ দলক দিয়াৰ কাৰণে মই আপোনালোকৰ ওচৰত কৰজোৰে নমস্কাৰ জনাইছো আৰু যদি হসাকে আপোনালোকে ভাবিছে যে আমি মুছলমানৰে নেতা হয় তেতিয়ালে সমৰিয়াতে আমি নিৰ্বাচন আৰম্ভ কৰিম দুধনৈ গোৱালপাৰা পশ্চিম এই সকলোতে আপুনি যদি চাই গোৱালপাৰা পশ্চিমত এইবাৰ মুছলমান ডিলিমিটেশনৰ পিছত মুছলমানৰ সংখ্যা তেনেই নগণ্য গতিকে আমি 52,000 ভোট যে পাইছো মুছলমানৰ ভোট পোৱা নাই মুখ্যমন্ত্ৰী মহোদয় যদি আপুনি ইমানে মুছলমান কৰিব বিচাৰিছে মোৰ লগত এদিন ডিবেটত বহক মই আপোনাক দেখুৱাই দিম বন্ধ কোঠাত কোন মুছলমান নেতাৰ লগত বহি পেলাই ৰাতি মুছলমানৰ লগত আপুনি মিটিৰালি কৰে দিনত হিন্দু মুছলমান এইবাৰ আপোনাৰ সবতছে ডাঙৰ এটা মুখ্য মাঘাত হ'ল
বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব বুলি কোৱা কথাষাৰ এবাৰ দল পৰিল এটা যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ভাৰতৰ ভিতৰত প্ৰবল ভোটত বিশাল ব্যৱধানত জিকি আহিলে এতিয়া আপুনি কৈছে ৰকিবুল হুছেইন ডাঙৰীয়া ভাৰতবৰ্ষৰ অসমৰ কাৰণে থ্ৰেট গণতন্ত্ৰক সংবিধানত শপত খাই গীতাৰ শ্লোকত শপত খাই পেলাই মুখ্যমন্ত্ৰী হোৱা মুখ্যমন্ত্ৰী এনেকৈ তুচ্ছ তাচ্ছিল্য নিজ মন্তব্য নকৰিবৰ কাৰণে মই আহ্বান জনাইছো মুখ্যমন্ত্ৰীক কৈছো বস্তুৰ দাম কমাওক চাকৰি দিম বুলি কৈছে চাকৰি দিয়ক মদৰ দোকানৰ লাইসেন্স কমাওক স্কুল বিলাক খুলক টুল টেক্স কমাওক ঔষধৰ দাম কমাওক কৃত্ৰিম বানপানী বন্ধ কৰক তিনিখন জিলা বানপানীত ককবকাই আছে মানুহে খাবলৈ নোপোৱাকে আছে তাত চকু দিয়ক কোনে হিন্দুৰ ভোট পালে কোনে মুছলমানৰ ভোট দিলে এনেকুৱা বাতুলামি তৰলামি কথা কবৰ কাৰণে আপোনাৰ ভাগ্য ভাল এতিয়া অধিক সংখ্যক মানুহৰ চকু খুল খোৱা নাই গতিকে আপোনালোকে ভেলকি বাজি কৰি পেলাই ভোট কিনি আপোনালোকে ভোটত জয় হৈছে আপোনালোকে ভালকে জানে মই যিখিনি ভোট পাইছো এটাও ভোট কিনিবৰ কাৰণে মোৰ সমৰ্থ নাই ভোট মই নিকিনো মই জয়ী হৈছো বুলি ভাবিছো ৰাইজৰ অন্তৰ জয় কৰিছো এনেকুৱা ভেলকি বাজি মুখ্যমন্ত্ৰীয়ে এনেকুৱা তুচ্ছ তাচ্ছিল্য কথা নকবৰ কাৰণে আপোনাক সকিয়াই দিছো ধন্যবাদ আজমল যেহেতু পৰাজয় হৈছে আজমল পৰাজয় হোৱাৰ কাৰণে কংগ্ৰেছ দলটোকে মুছলমানৰ দল হিচাপে সজোৱাৰ চেষ্টা কৰিছে তেওঁ মই তথ্য বিভ্ৰান্তিটো দেখুৱাই দিলো ন তেওঁ যে ক'লে মই 6,47,000 যিটো ভোট পাইছো তেওঁ কৈছে যে গোটেইখিনি আধা অধিকাংশ ভোট মুছলমানৰ পাইছো চমৰীয়া সমষ্টিটো বাই নেচাৰ মুছলমান 98% মানুহ আছে তেওঁলোকে দিছে আমাক ভোট কিন্তু বাকী মই আপোনাক ক'লো মই আজি দিছপুৰ সমষ্টি এবাৰ গাড়ীগাঁৱত মই ভোট কম পাইছো এনেকুৱা নহয় নহয় যে আমি যে প্ৰত্যেকটো জেগাতে মুছলমানৰে ভোট লৈছো নিউ গুৱাহাটীত যে ভোট পাইছো জালুকবাৰীত যে ভোট পাইছো তেওঁ মানুহক সকলোকে মুছলমান সজাইছে হয় যদি এই সকলোবিলাক ভোট যদি মুছলমানৰ ভোট তেতিয়াহ'লে মীৰা বৰঠাকুৰ মুছলমান